আজি এইবাৰৰ আমাৰ যোনটো থিম আছিলে গ্ৰ্যান্ড শাফল, তাৰ থ্ৰুদি আমাৰ ভিজন আছিলে অফ মিক্সিং নৰ্থ ইষ্ট ফোক যোনটো হেৰিটেজটো আছে that with the more relevant to youth আজিকালিৰ western and pop culture references. তো সেইটো আমি আজি ফাৰ্ষ্ট ডে ছাকচেছফুলি এতিয়ালৈ কৰিব পাৰিছোঁ। আমাৰ নৰ্থ ইষ্ট আনভেইল বুলি ষ্টেজ আছে, তাতে আমি ৰাতিপুৱাৰ পৰা উই হেভ বিন ডুইং পাৰফৰ্মেঞ্চেছ বাই প্ৰফেচনেলছ ফৰ ফোক ছংছ, ফোক ডান্সেছ অফ অল নৰ্থ ইষ্ট। আৰু চাইমেলটেনিয়াছলি আমাৰ সেইটো চলি আছে অফ ৱেষ্টাৰ্ণ ডান্সেছ, গ্ৰুপ ডান্সেছ ইন দ্য ভূপেন হাজৰিকা আমাৰ অডিটৰিয়ামৰ ভিতৰত ইলেক্ট্ৰিক হিলছ আমাৰ। দিছ পৰ্ট্ৰেজ আমি যোনটো ভিজন লৈ গৈছিলোঁ যে ইউথ যোনটো পাৰ্টিচিপেণ্ট আমি মাতিব পাৰিলোঁ ইমানটা, সেই চবৰে কাৰণে আমি নৰ্থ ইষ্টৰ কালচাৰটো ভালকৈ শ্ব'কেছ কৰিব পাৰি আমি ফুটফল এট্ৰেক্ট কৰিব পাৰিছোঁ তালৈ, এজ ৱেল এজ পাৰ্টিচিপেণ্টৰ কাৰণে ইণ্টাৰেষ্টিং বনাই ৰাখিছোঁ। ফাৰ্ডাৰ মোৰ ইভিনিং 7:30 পৰা আজি হ'ব আমাৰ EDM নাইট, উইচ ইজ এ DJ নাইট ফিচাৰিং ৰেভেটৰ এণ্ড কৰণ কাঞ্চন। কালি আমাৰ আছে হিপ হপ নাইট বাই কৰ্মা এণ্ড ৰফতাৰ। আৰু পৰহি 1st February আমাৰ হ'ব এই শান অ'পেন বাই ইণ্ডি ছিংগাৰ জিনি। এইখিনিয়ে আমাৰ আজিৰ কাৰণে। নৰ্থ ইষ্টৰ পৰা আমাৰ পাৰ্টিচিপেণ্ট ফুটফল আহিছে, ইটছ এৰাউণ্ড 20%। আমি ট্ৰাই কৰিছোঁ যে এজ উই আৰ এনিৱেজ কলিং দ্য ইউথ পপুলেশ্যন এৰাউণ্ড গুৱাহাটী এজ ৱেল এজ অসম, আমি এনেও এজ অডিয়েঞ্চ মাতি আছোঁ। চ' উই ট্ৰাই ইন পাৰ্টিচিপেশ্যন পুল যে আমি বাহিৰৰ পৰা যিমান মানুহ মাতিব পাৰোঁ, চ' ডেট দ্য নৰ্থ ইষ্ট কালচাৰ ইজ শ্ব'ন আউটছাইড পিপল এজ ৱেল আদাৰ দেন নৰ্থ ইষ্ট পিপল। তো সেইটো আমাৰ এইম আছিলে, এতিয়া আজি ছাকচেছফুলি হৈ গ'ল। হোপফুলি আমাৰ আগলেও ঠিকে গৈ থাকে।